জালুকৰ উপকাৰিতাৰ বিষয়ে জানো আহক। নমস্কাৰ বন্ধু বান্ধৱসকল। জালুকৰ বহুবোৰ গুণাগুণৰ বাবে ই উপকাৰিতা আমাৰ শৰীৰকো বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। জালুকত থকা ভিটামিন এ, ভিটামিন চি, কেৰটিন, এণ্টিঅক্সিডেণ্ট আদি উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, যাৰ বাবে কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ পৰাও আমি বাচি থাকিব পাৰোঁ। পাচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো জালুকে উল্লেখনীয় ভূমিকা পালন কৰে। জালুকত থকা পিপেৰিনে এচিডিটি, ডায়েৰিয়া, বদহজম আদি নানা ধৰণৰ পেটৰ সমস্যাৰ পৰা শৰীৰক ৰক্ষা কৰে। জালুকত থকা উপাদানবোৰে আমাৰ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যা নাইকিয়া কৰে। জালুকে শৰীৰত বাঢ়ি অহা চৰ্বি আঁতৰোৱাৰ উপৰি দেহৰ অতিৰিক্ত পানী আৰু টক্সিন নিষ্কাশন কৰে। জালুকে গেষ্ট্ৰিকৰ সমস্যাও নাইকিয়া কৰে। অনেক ঔষধি গুণেৰে পৰিপুষ্ট জালুক অন্যতম খাদ্যদ্ৰব্য। জালুকৰ ঔষধি উপকাৰিতাসমূহৰ বাবে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদত উল্লেখ আছে যে কেঁচা জালুক চোবাই খালে কণ্ঠস্বৰ ভাল হয়। এই প্ৰসংগত আয়ুৰ্বেদিক চিকিৎসকে কৈছে শৰীৰৰ চেনেলসমূহ পৰিষ্কাৰ ৰখাত জালুকে সহায় কৰে। শৰীৰৰ মাইক্ৰ' আৰু মেক্ৰ' চেনেলসমূহ জালুকে পৰিষ্কাৰ কৰি ৰাখে। জালুক ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰিও ই এক অন্যতম মছলা। ৰান্ধনি ঘৰৰ বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে জালুক ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাছ, মাংস, কণী, জোল আদি ব্যঞ্জনত জালুকৰ ব্যৱহাৰে সুকীয়া সোৱাদ আনে। তদুপৰি জালুকত দিয়া চাহ খালে ডিঙিৰ খচখচনি, পানী লগা, কাহ, চৰ্দি আদি নিৰাময় কৰিব পাৰি। জালুকৰ উপকাৰিতাসমূহ হৈছে ছালত কোনো ধৰণৰ ফোঁহা ওলালে তাত জালুকৰ গুৰি লগালে ফোঁহাটো বহি যায়। শৰীৰৰ বিষ বেদনা আদি ৰোগত নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ'লে ভেদাইলতাৰ পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে জালুকৰ গুৰি অলপ মিহলাই একেৰাহে দিনত দুবাৰকৈ বা ৩-৪ দিনমান প্ৰায় খালে বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। জ্বৰৰ পৰা নিৰাময় পাবলৈ জালুক অন্যতম। তুলসীৰ সৈতে জালুক দিয়া চাহ বনাই খালে জ্বৰ ভাল হয়। নিউমোনিয়া, পানী লগা, কাহ, শ্বাস ৰোগ আদিৰ বাবে জালুক উপকাৰী। এই ৰোগসমূহ হ'লে এচামুচ মৌৰ লগত ৩ বা ৪টামান জালুক গুৰি কৰি ভালদৰে মিহলাই প্ৰতিদিনে ৩ বাৰকৈ একেৰাহে খালে এই ৰোগসমূহৰ পৰা ৰেহাই পোৱা যায়। মূৰৰ বিষৰ বাবে জালুকৰ উপকাৰিতা লক্ষ্য কৰা যায়। এটা জালুক বেজীৰে ফুটা কৰি সেইটো মমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা যি ধোঁৱা ওলাব সেই ধোঁৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক। এনে কৰিলে মূৰৰ বিষ দূৰ হয়। জালুক ৰক্তচাপ ৰোগত ভোগা লোকৰ বাবে উপকাৰী। ৰক্তচাপ ৰোগ থকা ব্যক্তিসকলে দিনত ২-৩ বাৰকৈ ৪-৫টা জালুকৰ সৈতে ১৫ নহ'লে ২০টামান খিচমিচ সেৱন কৰিব লাগে। চকুৰ দৃষ্টিশক্তিৰ বাবে জালুক উপকাৰী। এচামুচ জালুকৰ সৈতে অলপমান ঘিউ মিহলাই পুৱা আৰু গধূলি নিয়মীয়াকৈ সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। জালুকৰ এক উৎকৃষ্ট উপকাৰ হ'ল ওজন হ্ৰাস। শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ আহাৰৰ লগত জালুকৰ পৰিমাণ বৃদ্ধি কৰক। সৰু ল'ৰা-ছোৱালীৰ কৃমি ৰোগত প্ৰতিৰোধক হিচাপে জালুকৰ উপকাৰিতা আছে। ৩-৪টামান জালুকৰ গুৰিৰ সৈতে সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত ৩ বাৰকৈ খাব লাগে। এনে কৰিলে সৰু ল'ৰা-ছোৱালীৰ কৃমি নাশ হয়। বহুদিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊৰ্ধ্বমুখী হৈ হাওঁফাওঁ, বুকু আৰু মূৰৰ বিষ আদি সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায় ৩০০ ml গাখীৰৰ লগত ৩-৪টামান জালুকৰ গুৰি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ ৫-৬ দিন খালে এই ৰোগৰ পৰা নিৰাময় পোৱা যায়। ফেৰিনজাইটিছ ৰোগত থকা ৰোগীসকলে ২-৩টা জালুকৰ গুৰি মণিছালৰ 2টা গুটিৰ বাকলিৰ ৰসৰ সৈতে মিশ্ৰণ কৰি কুহুমীয়া একাপ গৰম পানীত ভালদৰে মিহলাই ৰাতি ভাত খোৱাৰ পিছত এচামুচকৈ ২ বা ৩ দিন খালে সমস্যাৰ পৰা ৰেহাই পোৱা যায়। হাঁপানী ৰোগৰ বাবেও জালুকৰ উপকাৰিতা মন কৰা যায়। পনৌনোৱা গছৰ শিপাৰ সৈতে অলপমান জালুকৰ গুৰি মিশ্ৰণ কৰি আকৌ ভালকৈ সেই মিশ্ৰণ খুন্দি অলপ কুহুমীয়া গৰম পানীত দিনে দুবাৰকৈ দৈনিক ৮ৰ পৰা ৯ দিন সেৱন কৰিলে হাঁপানী ৰোগ নিৰাময় হয়। জালুক গুৰুপাকনাশক।
ৰুচিকৰ আৰু বায়ুনাশক। জালুক যকৃত ৰোগৰ বাবেও উপকাৰী। শৰীৰৰ খজুৱতি হ'লে 4-5টা জালুক পিহি গৰু ঘিউৰ সৈতে মিহলাই ব্যৱহাৰ কৰিলে সকলো প্ৰকাৰৰ খজুৱতি দূৰ হয়। তুলসীৰ সৈতে জালুক দি চাহ বনাই খালে জ্বৰ ভাল হয়। বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি ভালদৰে মিহলাই ফোঁহাৰ হোৱা চাৰিওফালে প্ৰলেপ লগালে ফোঁহা শুকাই যায়। একেবাৰে 3-4 দিন ইয়াক ব্যৱহাৰ কৰিব লাগে। টনচিল হ'লে কলা কচুৰ আঞ্জাৰ সৈতে 4-5টামান জালুকৰ গুটি মিহলাই সেই আঞ্জা খালে ৰোগৰ পৰা নিৰাময় পোৱা যায়। শৰীৰৰ বিষ হ'লে ভেদাইলতা পাত বা ঠাৰি ৰসৰ সৈতে জালুকৰ গুড়ি অলপমান মিহলাই একেৰাহে দিনত দুবাৰ কৰি প্ৰায় 3-4 দিনমান ব্যৱহাৰ কৰিব লাগে। এচামুচ মৌৰ লগত 3-4টা জালুকৰ গুড়ি মিহলাই প্ৰতিদিনে 3বাৰকৈ একেৰাহে 3-4 দিন খালে নিউমোনিয়া, পানী লগা, কাহ, শ্বাস ৰোগ আদি নিৰাময় হয়। বন্ধুসকল, যদিহে ইনফৰমেশ্যনখিনি ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন, আৰু যদিহে আপোনালোকে জালুকৰ কিবা গুণাগুণৰ বিষয়ে জানে তেতিয়াহ'লে কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।